ৰঙৰ মাজত শিশুবোৰ চিলড্ৰেন অফ দ্য ৰেইনবো এই কবিতাটিত আছে এক গভীৰতা চাও আহা ৰংবোৰে কেনেদৰে আমাৰ জীৱনৰ পৰিৱৰ্তন কৰে আমাৰ জীৱনৰ শিক্ষা দিয়ে হেল্লো মাই ডিয়াৰ ষ্টুডেন্টস ওয়েলকাম বেক টু ইয়োৰ ডিয়াৰ টিচাৰ চেনেল আজিৰ এই ভিডিঅ'ৰ জৰিয়তে অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 10 চিলড্ৰেন অফ দ্য ৰেইনবো CJ হেগ লেখকৰ দ্বাৰা লিখিত এটি সুন্দৰ আৰু শিক্ষামূলক কবিতা এই কবিতাটি আমাৰ জীৱনত থকা ৰংবোৰে কেনেকৈ মানুহৰ গুণ আৰু বৈচিত্ৰতা প্ৰতিফলিত কৰে সেই কথা উল্লেখ কৰে বা সেই কথা কয় এই কবিতাটোৰ মৰম ছাত্ৰ-ছাত্ৰীসকল এই কবিতাটি আমি লাইন বাই লাইন সম্পূৰ্ণ অসমীয়া ভাষাত আলোচনা কৰিম বুজিম বিশ্লেষণ কৰিম সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাবা যাতে এটা হাৰিও বাদ পৰি নাযায় তোমালোকৰ বুজিবলৈ বা শিকিবলৈ ঠিক আছে সো বলা আমি পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো মাই ডিয়াৰ ষ্টুডেন্টস প্ৰথমে সোৱা এই কবিতাটিৰ নাম হৈছে আমি সবেই জান অলৰেডি গমে পাইছো চিলড্ৰেন অফ দ্য ৰেইনবো ৰঙৰ মাজত ওলোৱা শিশু চিলড্ৰেন অফ দ্য ৰেইনবো ৰঙৰ মাজত ওলোৱা শিশু এই কাৰণে কৈছে ৰেইনবো হৈছে এটা ৰামধেনু য'ত বিভিন্ন ৰং থাকে যে বিভিন্ন ৰং থাকে সেই কাৰণে এই নামটোৰ অৰ্থ হৈছে ৰঙৰ মাজত ওলোৱা শিশু ধুনীয়া এটা অৰ্থ ওকে লিখিছে কোনে CJ হেগ এগৰাকী মহিলা কবি নাম হৈছে CJ হেগ দেখি তাই লিখিছে ওকে ইয়াত প্ৰথম যেটো স্টেঞ্জা ইয়াত কি কোৱা হৈছে সোৱা I talked to Grammy yesterday about a girl I know ইয়াত I শব্দটো প্ৰথমে বুজি লব লাগে I টো হৈছে বক্তা স্পিকাৰ জনে কবিতাটো উল্লেখ কৰা মতে কবি স্পিকাৰ জনে কথা কৈ আছে বুজি পাইছা নাই মানে এই কবিতাটোৰ এই বিষয়ে যিজনে কথা কৈ আছে এজন সৰু লৰা বা এজনী সৰু ছোৱালী ওকে I talked to Grammy মানে হৈছে আইতা I talked to Grammy yesterday about a girl I know যে মই যোৱাকালি আইতাৰ হৈতে কথা পাতিছিলো বা কৈছিলো I talked to Grammy yesterday about a girl I know মই চিনি পোৱা I know মই চিনি পোৱা বা মই জনা এজনী ছোৱালীৰ বিষয়ে যোৱাকালি মই মোৰ আইতাৰ হৈতে কথা পাতিছিলো বা কৈছিলো হেই ছোৱালীজনীৰ বিষয়ে কি কথা পাতিছিলো স্পিকাৰে কি কৈছিলে নেক্সট লাইন টু চোৱা her skins are different color but I like her ever though যদিও তাইৰ ৰংটো বেলেগ ধৰণৰ আছিল মোৰ নিচিনা বা অন্য লৰা ছোৱালীৰ নিচিনা তাইৰ ৰংটো নাছিল her skins are different color তাইৰ গাৰ ৰংটো পৃথক আছিল বুজি পাইছানে বেলেগ কালাৰৰ আছিল but I like her তথাপিও কিন্তু মই তাইক পছন্দ কৰিছিলো ভাল পাইছিলো ইভেন দো যদিও বা তাইৰ গাৰ ৰং পৃথক আছিল এই কথাটোৱে এই স্পিকাৰ জনে তাইৰ আইতাৰ হৈতে কৈছিল ওকে নেক্সট স্টেঞ্জা সোৱা তোমালোকে প্ৰথম স্টেঞ্জা বুজি পাইছা নহয় তাৰ পিছত সেকেন্ড স্টেঞ্জা সোৱা কি আছে the other children tease her অন্যান্য লৰা ছোৱালী বিলাকে তাইক উপহাস কৰিছিলে ঠাট্টা ধেমালি কৰিছিলে তাইৰ স্কিনটো বেলেগ ৰঙৰ হোৱাৰ কাৰণে বুজি পাইছানে লগৰীয়া সকলৰ লগত যেতিয়া খেলিবলৈ গৈছে তেতিয়া বাকি লৰা ছোৱালী বিলাকে কি কৰিছিলে সেই ছোৱালীজনীৰ গাৰ ৰং বেলেগ হোৱাৰ কাৰণে তাইক ঠাট্টা বা উপহাস কৰিছিলে টিজ মানে উপহাস কৰা ওকে and it makes her run away ইয়াৰ অৰ্থ হৈছে তাইক এনেদৰে উপহাস কৰাৰ বাবে তাই মনত কষ্ট পায় আৰু সেই সকল লৰা ছোৱালীৰ পৰা আঁতৰি যায় বুজি পাইছানে it makes her run away তাইক এনেদৰে ঠাট্টা কৰাৰ কাৰণে তাইৰ হৈতে এনেদৰে ঠাট্টা কৰাৰ কাৰণে মেক্স মানে কৰা হার তাইৰ হৈতে ৰান আৱে তাই এই লৰা ছোৱালী বিলাকৰ পৰা আঁতৰি যায় বুজি পাইছানে সৰু সৰু লৰা ছোৱালী একেলগে খেলে যেতিয়া তোমালোকে সবে এজনী ছোৱালীক এনেদৰে ঠাট্টা কৰিবা ধেমালি কৰিবা উপহাস কৰিবা তেতিয়া তাইৰ মনত কষ্ট লাগিব না নাই সেই তেনেদৰে সেম এই ছোৱালীজনীৰ ঘটনা হৈছে তাইৰ গাৰ ৰংটো বেলেগ হোৱাৰ কাৰণে তাইক জুকাই ঠাট্টা কৰে উপহাস কৰে সেই কাৰণে তাই মনত কষ্ট পায় আৰু কি কৰে তেওলোকৰ পৰা ওচৰৰ পৰা গুচি যায় because কাৰণ she looks so different কাৰণ তাই দেখাত বৰ বেছি পৃথক আছিল বুজি পাইছা নাই তাই দেখাত বৰ বেছি পৃথক আছিল এতিয়া তোমালোকৰ ওচৰত যদি কোনোবা সাউথ আফ্ৰিকাৰ একদম ব্ল্যাক কালাৰৰ পিপল যদি আহে তোমালোকে কি কৰিবা obviously তোমালোকে তাইৰ ফালে চাই থাকিবা তাইক লৈ ঠাট্টা উপহাস কৰিবা
বা যদি তোমালোকৰ ওচৰলৈ কোনোবা একদম পিওৰ হোৱাইট কালাৰৰ যদি একদম গাৰ ৰং চুলি ৰং সব যদি হোৱাইট কালাৰৰ ল'ৰা ছোৱালী আহে তেতিয়া হলেতো তোমালোকে তাক কি কৰিবা উপহাস ঠাট্টা কৰিবা হয়নে নহয় সেই কথাটোৱে বুজাই আছে and they never let her play আৰু সিহঁতে তাইক কেতিয়াও খেলিব নিদিয়ে বুজি পাইছানে সিহঁতে তাইক কেতিয়াও খেলিব নিদিয়ে সিহঁতৰ হৈতে যেতিয়া খেলিবলৈ আহে একেলগে ঠাট্টা উপহাস কৰি তাইৰ মনত কষ্ট দিয়ে আৰু তাই গুচি যাব লগা হয় বুজি পাইছা নাই এই সেকেন্ড স্ট্যান্ডাৰ মিনিং কি কৈছে বুজি পাইছা যদি কিবা বুজি নোপোৱা আছে দিলে কমেন্ট কৰি জনাবা তাৰ পিছত স্ট্যান্ডাৰ নাম্বাৰ 3 চোৱা স্ট্যান্ডাৰ নাম্বাৰ 3 কি কৈছে চোৱা I think she looks just beautiful ইয়াত লিখক জনে কি কৈ আছে স্পিকাৰ জনে I think she looks just beautiful মোৰ মনত হয় যে তাই বহুত বেছি ধুনিয়া তাৰ মানে তাইৰ মনত পজিটিভিটি আছে বুজি পাইছা নাই I think মোৰ মনত হয় she look just beautiful যে তাই বহুত বেছি ধুনিয়া her skin is chocolate brown তাইৰ কালাৰটো কেনেকুৱা তাইৰ গাৰ ৰংটো হৈছে চকলেটৰ দৰে মুগা বুজি পাইছা নাই চকলেটৰ দৰে মুগা ৰঙৰ ওকে she is the nicest girl I have ever met তাই হৈছে মই দেখা আটাইতকৈ ভাল আৰু ধুনিয়া মৰমিয়াল ছোৱালী her skin is chocolate brown যে তাইৰ গাৰ ৰংটো হৈছে গাঢ় মুগা কালাৰৰ চকলেটৰ কালাৰৰ কি কৈ আছে যে চকলেট গাঢ় মুগা কালাৰৰ দৰে আছিল তাইৰ গাৰ ৰংটো she is the nicest girl I have ever met যে তাই মই দেখা তাই সেই ছোৱালীজনী কি কৈ আছে স্পিকাৰে যে তাই হৈছে মই দেখা আটাইতকৈ ভাল আৰু মৰমিয়াল ছোৱালী আছিল কোন হেই different কালাৰৰ ছোৱালীজনী okay and it's sad to see her frown যে আৰু কি কৈছে তাই মনত দুখ পায় যদি এনেকৈ মুখ বেকাই বা মনটো বেজাৰ কৰি ৰাখে এই অৱস্থাটোৱে বৰ দুখৰ কথা বুজাইছে কি বুজাইছে দুখৰ কথা বুজাইছে ফ্ৰাউন মানে ইয়াত মন বেজাৰ কৰি ৰখা মুখ বেকাই ৰখা এনেকৈ অৰ্থ বুজাই আছে সো এইটোৰ অৰ্থ হৈছে এইটো যে স্পিকাৰে কৈছে ইমান ধুনিয়া ছোৱালীজনী এনেকৈ যদি মন বেজাৰ কৰি মনত দুখ পায় মুখ বেকাই ৰাখে এই অৱস্থাটো খুব কষ্ট লগা দুখ লগা বুলি কৈ আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে স্ট্যান্ডাৰ তিনিটা বুজি পাইছানে মাই ডিয়াৰ ষ্টুডেন্টস তাৰ পিছত 4 নম্বৰ স্ট্যান্ডাৰটো চোৱা ইয়াত কি কৈছে গ্ৰেমি হেল্ড মি অন হার লেপ ইয়াত চোৱা গ্ৰেমি মানে আইতাক বুজাই আছে আৰু লেপ মানে হৈছে কুলা বুজি পাইছানে যে আইতাকে মোক তাইৰ নিজৰ কুলাত বহুৱাই ললে বুজি পাইছা নাই তাইৰ কুলাত কি কৰিছিলে হেল্ড মানে ইয়াত বহুৱা বুজাইছে যে আইতাকে তাইৰ কুলাত মোক বহুৱাই লৈছিল যিবিলাক যেতিয়া এই কথাবিলাক কৈছিল আইতাৰ হৈতে বুজি পাইছা নাই আইতা মানে দাদিয়ে তাইক কুলাত লৈ বহিছিল নিজৰ কুলাত আৰু কি কৈছে and told me আৰু মোক কৈছিল কলে যে and told me আৰু মোক কলে she was proud যে তাই মোৰ ওপৰত গৰ্বিত কোন আইতা এই ছোৱালীজনীৰ মানে স্পিকাৰৰ ওপৰত গৰ্বিত she said that's important তাই কলে যে সেই কথাটোই গুৰুত্বপূৰ্ণ সেই বস্তুটোই গুৰুত্বপূৰ্ণ যেটো তুমি কৰিছা যেটো তুমি সেই ছোৱালীজনীৰ লগত দেখাইছা কি মৰম and then my gram allowed আৰু তাৰ পিছত মোৰ দাদিয়ে মোৰ আইতাই কি কৰিছিল এই বিষয়ে বহু কথা কৈছিল allowed মানে কথা কৈ গৈছিল বুজি পাইছা নাই মানে এই বিষয়ে কথা কবলৈ ধৰিছিল তাৰ পিছত 5 নম্বৰ স্ট্যান্ডাৰটো চোৱা that children are life's rainbow যে লৰা ছোৱালীবোৰ হৈছে শিশুবোৰ হৈছে জীৱনৰ ৰামধেনু বুজি পাইছানে শিশুবোৰ হৈছে কি আমাৰ ভৱিষ্যতৰ আমাৰ জীৱনৰ ৰামধেনু তাৰ মানে তেওবিলাকে হৈছে আমাৰ জীৱনৰ ৰং black and yellow red and white কলা আৰু হালধীয়া ৰঙা আৰু বগা সকলো স্তৰৰ মানুহ বুজি পাইছা নাই সকলো স্তৰৰ মানুহ সকলো ৰঙৰ মানুহ সবে আমি একেই সেইটোৱে বুজাইছে ইনডাইৰেক্টলি যে শিশুবোৰ হৈছে জীৱনৰ ৰামধেনু জীৱনৰ ৰং জীৱনৰ ৰামধেনু কলা আৰু হালধীয়া ৰঙা আৰু বগা সকলো স্তৰৰ মানুহ আমি একেই but the colors are not what matters কিন্তু মানুহৰ গা ৰংটো মূল বিষয়বস্তু নহয় but the colors are not what matters ইয়াত কি বুজাই আছে যে মানুহৰ গা ৰংটো
মূল বিষয়বস্তু নহয় ইটস হোৱাটস ডাউন ডিপস ইনসাইড মূল কথাটো হৈছে মানুহৰ অন্তৰৰ ভিতৰত কি আছে ইটস হোৱাটস ডাউন ডিপ ইনসাইড যে মূল কথাটো হৈছে মূল বিষয়বস্তুটো হৈছে যে মানুহৰ অন্তৰৰ ভিতৰত কি আছে বুজি পাইছা নাই সেইটোক বুজাই আছে তাৰ পিছত 6 নম্বৰ এণ্ড লাষ্ট ষ্টেঞ্জাৰটো চোৱা I asked her if that's what it means মই তাইক সুধিলো স্পিকাৰে দাদি খুদিলে মই তাইক খুদিলো যে if that's what it means তেতিয়াহলে সেই কথাটোৰ অৰ্থটো কিনো when we say we are colorblind যে যেতিয়া আমি কও আমি কোনো রং চিনি নাপাও মানে কি যে আমি কোনো রং চিনি নাপাও তেতিয়াহলে সেই কথাটোৰ অৰ্থটো কিনো এই কথাটো সুধিছে কোনে স্পিকাৰে তাই দাদি খুদিছে যে when যেতিয়া we say আমি কও we are colorblind যে আমি সকলোৱে রং চিনি নাপাও she smiled দাদিয়ে কি কৰিছিলে দাদিয়ে হাঁহিছিলে and said আৰু কলে it should mean that she smiled তাই হাঁহিছিলে and said it should mean that এইটোৱে সেই কথাটোৰ অৰ্থ হ'ব লাগে যে আমি সবে একেই আমাৰ মাজত কোনো ৰং বিৰংগৰ পাৰ্থক্য নাই এনেকৈ বুজাই আছে যে it should mean that যে এইটোৱে তাৰ অৰ্থ হ'ব লাগে সেই কথাটোৰ অৰ্থ হ'ব লাগে in all hearts যে আমাৰ সকলোৰে যি হৃদয় and in all minds আমাৰ সকলোৰে হৃদয় আৰু আমাৰ সকলোৰে মনত সেই কথাটোৱে থাকিব লাগে যে আমাৰ মাজত কোনো ৰং বিৰংগৰ পাৰ্থক্য নাই we are all equal এইটোৱে বুজাই আছে C.J. হেক নামৰ এই কবিগৰাকীয়ে এই কবিতাটোৰ জৰিয়তে মৰমৰ ছাত্ৰছাত্ৰীসকল কবিতাটো তোমালোকে বুজি পাইছানে ইয়াৰ মৰেল অফ দা ষ্টৰী হৈছে সোৱা আমি যি ৰঙৰে নহও কিয় আমাৰ মাজত যি পাৰ্থক্যই নাথাকক কিয় আমি সকলোৱে কিন্তু হিউম্যান বিং as a human being we are same we are all equal whole over the world হয় নহয় সো আমি সবে মিলি চলিব লাগে এজনে আনজনক মহব্বত কৰিব লাগে ভাল পাব লাগে এইটোৱেই হৈছে এই কবিতাটোৰ মূল মেছেজ যদি তোমালোকে এই কবিতাটো বুজি পাইছা আৰু তোমালোকৰ হেল্প হোৱা বুলি ভাবা তেতিয়াহলে সবে ভিডিওটো লাইক কমেন্ট এণ্ড শেয়াৰ কৰি দিয়া আৰু নতুন চোৱাসকলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি দিয়া so press the bell icon for more educational videos keep learning stay confident thank you bye bye